নমস্কাৰ সকলোকে। আজি ৰাতিপুৱাৰ পৰা ঘৰৰ কাম কৰি আছোঁ ইটোকে। এইকেইদিন জয়ন্তীও অহা নাই, তাইও গাটো ভাল নহয়, সেইটো কাৰণে মই ইটো কৰিব লগা হৈছে। তানবিও আছে দেই, তাই আকৌ খেলি আছে তলত। তাই আজিকালি মানে চুঁচৰিব পৰা হোৱাৰ পৰাই আৰু তেতিয়াৰ পৰাই মানে তাই অকল চুঁচৰি থাকিবলৈকে লাগে মানে। সেইটো কাৰণে মই যদি কাম কৰি থাকোঁ, তাইক মোৰ ওচৰতে তেনেকৈ এৰি পেলাই থৈ দিওঁ তলত। বহুতে ডেইলি ব্লগবোৰ দি থাকিবলৈ কয়, কিন্তু একদম সময়ৰ অভাৱ। মই কৈছোঁ নহয়, ইমানেই বেছি ভিডিঅ' পেণ্ডিং হৈ আছে নহয়, মই যে সেইবোৰ ভিডিঅ' কেতিয়া দিম ঠিক নাই আৰু। ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ কৰি যাওঁ, কিন্তু মানে এডিট কৰি পেলাই আপলোড কৰিবলৈহে সেই সময়কণ মানে বৰ দিগদাৰ হৈ যায় আৰু ধূলিবোৰ যে ইমান হয় নহয়, মানে যিমান মোহাৰি থাকিলেও আকৌ অলপ পিছতে চাবচোন ধূলি পৰিবই, মানে বগা হৈ থাকিব আৰু গোটেই। আৰু এই গ্লাছবোৰ লেতেৰা হৈ থাকিলে ভাল নালাগে ন, মানে ভালকৈ মুখখন নেদেখি ক'ৰবাত যোৱাৰ সময়ত বৰ দিগদাৰ। সেইটো কাৰণে আজি প্ৰথমতে গ্লাছখনকে চফা কৰি লৈছোঁ। আগৰ ভিডিঅ'বিলাকত আপোনালোকে তানবিক খুব বেছি মৰম দিছে, আগলৈও তেনেকৈ তাইক মৰম দিব, আশীৰ্বাদ কৰিব। তাই যাতে মানে ডাঙৰ হৈ পেলাই আৰু ভাল মানুহ হয়, সেইটোৱে বিচাৰোঁ। বাকী বেলেগনো কি বিচাৰিম এগৰাকী মাক হিচাপে ন। আৰু বহুত কিবা কিবি চাফা কৰিলোঁ, সকলোবোৰ বাৰু ভিডিঅ' কৰিবলৈ নহ'লে। এতিয়া আকৌ অকণমান এই গেছটোৰ ফালে আহিছোঁ। গেছটো বাৰু সদায় মচি থকা হয় ভাত পানী বনোৱাৰ পিছত, তথাপিও কেতিয়াবা মানে একদম ডিপলি এনেকৈ ক্লিন কৰিবলৈ নাপাওঁ ন, সেইটো কাৰণে আজি একদম ভালকৈ মানে একদম চাফা কৰি দিছোঁ আৰু এতিয়া অকণমান আগত যে মই আপোনালোকক সেই মানে বস্তুটো দেখুৱাইছিলোঁ, মই ঘৰ কেনেকৈ মানে চাফা কৰোঁ আজিকালি, বা ঘৰৰ যিকোনো এটা বস্তু কেনেকৈ মানে সহজতে ক্লিন কৰোঁ। তো আপোনালোককতো মই দেখুৱালে বস্তুটো, আৰু সেই বস্তুটোৰ কথাই মানে কি ক'ম আৰু, মই বেলেগকৈ ক'বলৈ মানে মোৰ ওচৰত মানে ভাষা নাই আৰু। ইমানেই বেছি ভাল পাইছোঁ নহয় মই সেইটো ইউজ কৰি। অকণমান আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ ইয়াৰ বিষয়ে, বা ইয়াৰ আৰু কি ধৰণৰ কেনেকুৱা ধৰণৰ সুবিধা আছে, সেই কথাবোৰ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিবলৈ মন গ'ল। যিহেতু প্ৰত্যেকৰ ঘৰতে কামবোৰ একেই থাকেই নহয় জানো, গতিকে অকণমান মোৰ দৰে যদি আপোনালোকৰো সেই কামবোৰত অকণমান সহায় হয় বা ইজি হয় কামবোৰ কৰোঁতে, গতিকে আপোনালোকৰ লগত সেইকাৰণে অকণমান শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিছোঁ। মই এই অলপ দিনৰ আগতে এইটো কথা কৈছোঁ। মই এই অলপ দিনৰ আগতে আগাৰো ইলেক্ট্ৰিক স্পিন স্ক্ৰাবাৰটো কিনিছিলোঁ। সেইদিন ধৰি আজি পৰ্যন্ত মই এইটো ব্যৱহাৰ কৰি আছোঁ। ই মানে একেটা সময়তে দুটা কাম কৰে, মানে এটা হৈছে ক্লিনিং ব্ৰাছ আৰু লগতে স্ক্ৰাবাৰ। সেই দুইটা মানে একেলগতে কৰে। আপোনালোকে আপোনালোকৰ ঘৰখন একেবাৰে ডিপলি চাফা কৰিব বিচাৰে, তেতিয়াহ'লে এইটো একদম বেষ্ট হয়। এইটোৰ সহায়ত আপোনালোকে আপোনালোকৰ ঘৰখনৰ প্ৰত্যেকটো চুক কোণ খুব ধুনীয়াকৈ চাফা কৰিব পাৰিব। এইটো ব্যৱহাৰ কৰোঁতে মানে আপোনালোকক মানে একদম আঁঠুকাৰি পেলাই ঘৰ মুচিব লাগে, বহি মানে ঘৰ মুচিব লাগে, বা কোজা হৈ কিছুমান একদম খুব কঁকাল চকাল বিষ হৈ যায় ন সেইবোৰ শাৰী কৰি থাকোঁতে বা চাফা কৰোঁতে। কিন্তু এইটো ব্যৱহাৰ কৰিলে আপোনালোকক সেইবোৰ কৰিব লগা কোনো ধৰণৰ প্ৰয়োজনেই নহয়। মানে এই গোটেই মানে পেকেটিংটোৰ ভিতৰত, মানে এই বক্সটোৰ ভিতৰত কি আছে মই আপোনালোকক এবাৰ ভালদৰে দেখুৱাই দিম, একদম ডিটেইলছত সকলোবোৰ বস্তু মানে ক'ত কেনেকৈ আছে, ঠিক আছে। চ' ভালদৰে মই এবাৰ দেখাই দিম ইয়াত কি আছে। আৰু ইয়ে হৈছে আগাৰো ৰয়েল ইলেক্ট্ৰিক স্পিন স্ক্ৰাবাৰ। ইয়াত আপোনালোকে 1 year ৱাৰেণ্টি পাই যাব। আৰু এই বক্সটোৰ ওপৰতে সকলোবোৰ ইয়াৰ ফিচাৰ্ছ লিখা আছে, কি আছে, 2x স্পীড, তেনেদৰে কি আছে সকলোবোৰ আছে, লগতে আৰু কি ইনক্লুড আছে। তো ফাৰ্ষ্ট বক্সটো আনবক্সিং কৰিয়েই ইয়াৰ পৰা ওলাব এখন ইউজাৰ মেনুৱেল, যিখন চাই আমি অতি সহজতে এইটো ইউজ কৰিব পাৰিম, কেনেকৈ ইউজ কৰিম, কি ইয়াত ফিচাৰ্ছ আছে, সকলোবোৰ ডিটেইলছভাৱে দিয়া আছে। লগতে এইকেইডাল হৈছে হেণ্ডেল, দুডাল আছে, আৰু এই দুইডালে আমি নিজৰ ৰিকুৱাৰমেণ্ট অনুসৰি দীঘল চুটি কৰি ল'ব পাৰিম। ইয়াৰ লেন্থটো যিটো আছে, ইয়াক মানে আপুনি আপোনাৰ নিজৰ ৰিকুৱাৰমেণ্টৰ অনুসৰি দীঘল চুটি কৰি ল'ব পাৰিব। মানে ইয়াৰ উপৰিও ইয়াত থকা হেণ্ডেলডাল যিডাল, আৰু লগতে এক্সটেনশ্যন ৰডডাল, সেইডালো নিজৰ অনুসৰি ৰিমুভ আৰু লগতে ইনষ্টল কৰি ল'ব পাৰে। আৰু এইটোৱে হৈছে ইয়াৰ মেইন মেচিনটো, মানে ইয়াতে সকলোবোৰ আমি যিবোৰ ইয়াৰ পাৰ্টছ আছে ইয়াতে লগাই পেলাই আমি ইউজ কৰিব লাগিব। আৰু এইটো হৈছে ইয়াৰ মেইন পাৱাৰ চুইচটো, এইটোৰ সহায়ত আমি অন অফ কৰিব পাৰিম। আৰু এই যে ঘাটকেইটা দেখিছে, সেইকেইটাত মানে চাৰ্জটো দেখায়। আৰু সেই ঘাটকেইটাৰ তলৰ অকণমানকৈ যে আছে কোলাকে, সেইখিনিতে আমি চাৰ্জৰ কেবলটো লগাব পাৰিম। আৰু কৈছোঁ যিহেতু ইয়াত বেলেগ ধৰণৰ ব্ৰেছেছ পাব আপোনালোকে, মানে ব্ৰাছবোৰ পাব, সৰু ডাঙৰ, আৰু লগতে পইণ্টেড ব্ৰাছ, ফাইবাৰ, স্পঞ্জ, উল, স্মল ক্লথ ব্ৰাছ, লাৰ্জ ক্লথ ব্ৰাছ, কিন্তু বেলেগ ধৰণৰ পাই যাব। আৰু দেখিছেনে, মই এটা এটাকৈ সকলোবোৰ দেখুৱাই দিছোঁ, আৰু এই প্ৰত্যেকটোৰে বেলেগ কাম।
কিছুমান এনেকুৱা বস্তু থাকে ন যিবোৰ মানে আমি হাতেৰে মানে চাফা কৰিব নোৱাৰোঁ, কিছুমান চুক কোণ এনেকুৱা থাকে। তো এই এনেকুৱা ধৰণৰ ব্ৰাছবোৰৰ সহায়ত আমি অতি সহজতে ইয়াক চাফা কৰিব পাৰিম। আৰু এই পাৰ্টটো হৈছে ব্ৰাছ হেড হোল্ডাৰ, মানে ইয়াতে আমি বেলেগ বেলেগ ধৰণৰ ব্ৰাছবোৰ লগাই ল'ব লাগিব। আৰু এডাল দিছে চাৰ্জিং কেবল, এইডালৰ সহায়ত আমি ইয়াক চাৰ্জ কৰিব লাগিব। আৰু লগত এখন দিছে ৱাৰেণ্টি কাৰ্ড। আচলতে এটা কৰ্ডলেছ ক্লিনিং ব্ৰাছ হয়। ইয়াক আমি যিকোনো ধৰণৰ আৰু যিকোনো ঠাইতে মানে বাথৰুম, লগতে বাথটাবছ, টাইলছ, ফ্ল'ৰ, লগতে ষ্ট'ন, গ্ৰাউট, গ্ৰোভছ এই সকলোবোৰতে একদম কুইকলি আমি ক্লিন কৰিব পাৰিম। আৰু এটা ভাল কথা কি জানানে, ইয়াক যদি আমি 3 পৰা 4 ঘণ্টালৈকে একদম ফুল্লি চাৰ্জ দি পেলাই ৰাখি থওঁ, তেতিয়াহ'লে ইয়াক আমি 60 পৰা 90 মিনিটৰলৈকে কৰ্ডলেছলি একদম ধুনীয়াকৈ আমি ইয়াক ইউজ কৰিব পাৰিম। এই আগাৰৰ ইলেক্ট্ৰিক স্পিন স্ক্ৰাবাৰটোত 2টা স্পীডৰ অপশ্যন আছে, এটা পাৱাৰফুল মটৰৰ সৈতে। আৰু সেই 2টা স্পীড হৈছে ল' স্পীড আৰু হাই স্পীড। ল' স্পীডত আছে 300 RPM আৰু লগতে হাই স্পীডত আছে 400 RPM। ইয়াক এডজাষ্ট কৰিবলৈ একেবাৰে ইজি। মই এনেদৰে হেণ্ডেল কেইডাল এনেদৰে লগাই দেখাই দিছোঁ, দেখিছে নহয়, ইয়াত ঘাট আছে, সেইটো ভালদৰে এনেকৈ টাইটকৈ লগাই ল'লেই হ'ল। আৰু একদম খুব ধুনীয়াকৈ মানে নিজৰ কামৰ প্ৰয়োজন অনুসৰি আপোনালোকে ইয়াক দীঘলো কৰি ল'ব পাৰিব, লগতে চুটিও কৰি ল'ব পাৰিব। দেখিছেনে, অন আৰু অফৰ অপশ্যন আছে, মানে এটা চাইডে পকালে অন হ'ব আৰু এটা চাইডে পকালে মানে খোল খাব। তাৰপিছত আৰু এই চুইচটো টিপি দিলে ইয়াত অন হ'ব। মই অকণমান ইউজ কৰিও আপোনালোকক দেখুৱাই দিওঁ। আৰু ইয়াত দেখিছেনে গেছটো ইমান বেছি লেতেৰা হৈ আছে, আৰু মানে প্ৰায়ে এইটো চফা কৰি থাকিব লগা হয়, যিহেতু আমাৰ আৰু ভাত চাত ৰন্ধা হৈয়ে থাকে। হাতেৰে মানে চফা কৰিলে ভালকৈ চাফা নহয়, যিহেতু এই চুক কোণবোৰ থাকে যে, সেইটো কাৰণে মই টিপ ব্ৰাছডাল ইউজ কৰিছোঁ। এনেদৰে জোঙা লিখীয়া সৰু ব্ৰাছডাল যে, সেইডাল ব্ৰাছ লগাই পেলাই এনেদৰে মই গেছটো প্ৰায়ে মাজে মাজে চফা কৰি থাকোঁ। আৰু এনেকুৱা দেখিছেনে, এনেকুৱা ফাঁকবোৰ মানে চফা কৰিবলৈ কাৰণেও এই ব্ৰাছডাল ভাল হয়। চ' তাৰপিছত মই স্মল ব্ৰাছডাল লগালোঁ, আৰু সেইডাল লগাই পেলাইও অকণমান ওপৰে ওপৰে আকৌ এনেদৰে চাফা কৰি দিছোঁ। কম সময় আৰু লগতে একদম বহুত ধুনীয়াকৈ চাফা হৈ যায়। চ' তাৰপিছত মই গেছ টেবুলখন অকণমান চাফা কৰিম। গেছ টেবুলখন চাফা কৰিবৰ কাৰণে মই ইয়াত লগাইছোঁ ফাইবাৰ ব্ৰাছডাল, আৰু ফাইবাৰ ব্ৰাছডালৰ সহায়ত এনেকুৱা ধৰণৰ মানে এৰিয়াবোৰ চাফা কৰিবৰ কাৰণে সুবিধা হয়। কিমান দেখিছেনে লেতেৰা ওলাইছে, একদম ধুনীয়াকৈ চাফা কৰি দিব মানে এইখিনি। এই ব্ৰাছডালৰ সহায়ত মানে যিমান আপোনাৰ লেতেৰা থাকে সেই লেতেৰাখিনি ৰিমুভ কৰি দিব। চ' তাৰপিছত মই লগাই লৈছোঁ ক্লথ ব্ৰাছডাল, আৰু ক্লথ ব্ৰাছডালে এই লেতেৰাখিনি যে আছে মানে তাৰ ইয়াত থকা পানীখিনি আমি যিহেতু শুকুৱাই দিব লাগিব, পানীখিনিতো ৰিমুভ কৰিব লাগিব, সেইটো কাৰণে চাওকচোন এতিয়া সেইডাল লগাই দিয়াৰ লগে লগে ইয়াত থকা লেতেৰাখিনি আৰু লগতে পানীখিনি একদম ধুনীয়াকৈ এবজৰ্ব কৰি লৈছে। আৰু ইমান বেছি ধুনীয়াকৈ লগালগ মানে চাফা হৈ গৈছে, দেখিছে নহয়। আৰু এই লেতেৰাখিনিয়ে ধৰিব পাৰিলেই। আৰু চাওক, মই তাৰপিছত দেখাই দিছোঁ। চ' নেক্সট মই এতিয়া মোৰ এই টেবুল এখন আছে, চ' টেবুলখন অকণমান পলিচ কৰোঁ বুলি ভাবিছোঁ। চ' পলিচ কৰিবৰ কাৰণে মই লগাম ইয়াত ইমিটেশ্যন উল ব্ৰাছ। চ' এই ব্ৰাছডালৰ সহায়ত আপুনি যিকোনো ধৰণৰ এনেধৰণৰ মানে বস্তু পলিচ কৰিব পাৰে। আপোনাৰ মানে যিকোনো ধৰণৰ পুৰণা এনেকুৱা বস্তু একদম নতুন লুক এটা দি দিব মানে এই ব্ৰাছডাল ইউজ কৰি দিলে। চ' তাৰপিছত মই আহিলোঁ মোৰ এই ৱাৰ্ড্ৰবটোত থকা গ্লাছখন অকণমান চাফা কৰিবলৈ, যিহেতু এইখন মোৰ প্ৰায় মানে ইউজ হৈয়ে থাকে আৰু ইমান বেছি ধূলি পৰি লেতেৰা হৈ থাকে। চ' তাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ ইয়াত প'ণ্ডছ ব্ৰাছ, আৰু সেইডালৰ সহায়ত দেখিছেনে ইমান বেছি ক্লিয়াৰকৈ একদম চাফা হৈ গৈছে, মানে বহুত ধুনীয়াকৈ আপোনালোকে বস্তুবোৰ চাফা কৰিব পাৰিব। আৰু তাৰপিছতে মই ইয়াত লগাই ল'লোঁ আকৌ ক্লথ ব্ৰাছডাল। ক্লথ ব্ৰাছডালৰ সহায়ত ইয়াত থকা যিখিনি পানীখিনি আছে সেই পানীখিনি মানে যাতে শুকাই যায়। একদম মানে নতুন গ্লাছৰ নিচিনা লগা নাইনে বাৰু, ইমান ধুনীয়াকৈ একদম ক্ৰিষ্টেল ক্লিয়াৰ হৈ গৈছে। ৰিজাল্ট আপোনালোকে দেখিছেনে একদম নিজৰ চকুৰ সন্মুখতে। আৰু এইখিনি আমি চাফা কেনেকৈ কৰিম সেইটো চাগে আপোনালোকে ভাবিছে। চাফা কৰিবলৈ একেবাৰে ইজি, কাৰণ ইয়াক আমি ৱাছ কৰিব পাৰোঁ। মানে পানীয়ে এনেকৈ ভালদৰে ধুই দিলেই ইয়াত থকা লেতেৰাখিনি চাফা হৈ যাব, আৰু তাৰপিছত ভালদৰে শুকাবলৈ দিলেই ই ধুনীয়াকৈ চাফা হৈ যাব। আকৌ আমি ইয়াক পুনৰ ইউজ কৰিব পাৰিম। ইয়াক আমি হিউমিড এনভাইৰনমেণ্টতো ব্যৱহাৰ কৰিব পাৰোঁ। লগতে বাই ডিপিং ইয়াৰ এই ব্ৰাছডালৰ হেডটো আমি পানীৰে ৱাছো কৰিব পাৰোঁ। গতিকে হয়নে বাৰু একদম কামত অহা বস্তু। যদি আপোনালোকক ইয়াৰ লিংক লাগে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত সকলোখিনি ইয়াৰ ডিটেইলছ পাই যাব, লৈ যাব পাৰিব আপোনালোকে। তাৰপিছত এইফালে একেবাৰে আকৌ ৰাতিহে ভিডিঅ'টো কৰিছোঁ। এতিয়া মই বনাবলৈ লৈছোঁ মাংস। আজি বহুত দিনৰ পিছত গাহৰি মাংস খাম, মানে বহুত দিন গাহৰি খোৱা নাই। তাৰপৰা সেইদিনা আদিক ক'লোঁ গাহৰিকণ খাবলৈ মন গৈ আছে, সেইটো কাৰণে আজি আনি দিছে। আদিয়ে বনোৱাটো বেছি টেষ্টি লাগে বাৰু খাই। মই মানে ইমান ভালকৈ নাজানো, তথাপিও ট্ৰাই কৰোঁ আৰু বনাবলৈ। ইমানো বেয়াও নহয় আৰু জানো অলপ চলপ। তো সিটো টাইম নাপায় বনাবলৈ, সেইটো কাৰণে আৰু মোকে বনাবলৈ কৈছে। অকণমান আগতে আহি পেলাই দি গৈছে।
বহুত দিন এনেকৈ ৰেচিপি নিচিনাকৈ ভিডিঅ' দিয়াও নাই মানে একো বনোৱা মেলা তেনেকৈ ভিডিঅ' দিবই নোৱাৰা হ'লোঁ ন সেইটো কাৰণে আজি আৰু অকণমান চাব মানে মাংসটো মই আজি কেনেকৈ বনাওঁ জমনি গম পায়নে মই আদিক ফোন কৰিছোঁ আদিয়ে মানে যেনেকৈ বনায় বা আদিয়ে যেনেকৈ খাই ভাল পায় তো তাক মই ফোন কৰি পেলাই সুধিছোঁ কেনেকৈ বনাম কোৱা আৰু সি মোক ফোনত কৈ আছে আৰু তাৰপিছত মানে মই বনাই আছোঁ প্ৰথমতে এইবোৰ আৰু আলু বিলাহী পিঁয়াজ জলকীয়া ক'ত কি আছে সেইখিনি কাটি ল'লোঁ সি কৈ আছে বাঁহগাজ আছে নেকি বাঁহগাজ দি পেলাই বনোৱাহেঁতেন বেছি টেষ্টি লাগিলেহেঁতেন নায়েই আকৌ মই ক'ৰ পৰা বনাম বাৰু আৰু তাৰপিছত এইফালে পিঁয়াজ কাটি ল'লোঁ আদা নহৰু অথনি অকণমান আগতেই মানে মই ধুনীয়াকৈ চাফা কৰি মেলি পিচি থৈছোঁ আৰু এটা কথা ভাবি আছিলোঁ আমি মানে এটা ছিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আদি আৰু মই মানে সিটো সময় নাপায় বাৰু সদায় কিন্তু এটা দিনত বা কেতিয়াবা কোনোবা এটা দিনত যদি ফ্ৰী পায় তেতিয়া মানে কিবা ৰেচিপি বনোৱা ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু শ্বৰ্টছ ভিডিঅ' লং নহয় তো যদি পাৰোঁ আৰু ট্ৰাই কৰিম সোনকালে প্ৰথমতে আৰু পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ অকণমান কালাৰ অহালৈকে তাৰপিছত ডাইৰেক্ট তাতে মাংসখিনি দি দিছোঁ অলপ সময় ভাজিলোঁ মাংসখিনি আৰু তাৰপিছত মই তাত একোৱেই দিয়া নাই গম পাইনে ডাইৰেক্ট মানে অলপ দেৰি ভজাৰ পিছত আলুহে দি দিছোঁ কাৰণ আজিকালি নতুন আলুবোৰ যে পটককৈ নিসিজে বহুত টাইম লাগে সিজিবলৈ সেইটো কাৰণে মানে মাংস দিয়াৰ পিছতে আলুৱে দি দিছোঁ আৰু তাৰপিছত ভালদৰে লৰাই দিলোঁ আৰু তাতে মই কি দিলোঁ গম পাইনে নিমখটো দি ল'লোঁ তাৰ পিছতহে নিমখ চিমখ দিয়া অকণমান পিছতে মই দিছোঁ ইয়াত আদা নহৰুখিনি হালধি কিন্তু মই এতিয়ালৈকে দিয়া নাই দেই সেইটো চাই থাকিব আপোনালোকে অকণমান দেৰিকৈ দিম আৰু অকণমান মই আকৌ ভাজিলোঁ ধুনীয়াকৈ তাৰপিছত সেয়া হালধি দিলোঁ দেখিলে নহয় অলপ দিছোঁ বেছি বহুত বেছি দিয়া নাই মানে আৰু মইতো কৈছোঁৱেই মোৰ নিজৰ মতে বনোৱা নাই আদিৰ মতেহে বনাইছোঁ সেইটো কাৰণে আৰু হালধি একদম দেৰিকৈ দিছোঁ এইফালে আকৌ অকণমান নমাৰ পিছতে মই ইয়াত কাটি থোৱা বিলাহীখিনি দি দিলোঁ অলম'ষ্ট আমাৰ মাংস হৈছেগৈ আৰু মাংস চাংস বনাই হোৱাৰ পিছত এইফালে তানবিকো মই খানাটো খুৱাই লৈছোঁ আৰু তাইক খুৱাই লোৱাৰ পিছতহে মই খাম খানাটো হয়নে তানবি টেষ্টি নে অঁ টেষ্টি মাম খাইছে টেষ্টি ন আজিলৈ বাই আকৌ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম